বিশ্বত জিলিকি উঠিল অসমৰ ভেৰগাঁৱৰ হোমিওপেথিক চিকিৎসক ডক্টৰ ভুৱনেশ্বৰ বৰ্মন। ডুবাইৰ আগশাৰীৰ 7 ষ্টাৰ হোটেল বুজ আল আৰবত আয়োজন কৰা বিশ্বৰ প্ৰায় 20জন হোমিওপেথিক চিকিৎসকক বিভিন্ন দিশত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত অসমৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডক্টৰ ভুৱনেশ্বৰ বৰ্মন এগৰাকী। ভেৰগাঁৱৰ হোমিওপেথিক চিকিৎসক ডক্টৰ ভুৱনেশ্বৰ বৰ্মনক স্ত্ৰীৰোগ বিশেষজ্ঞ বঁটা প্ৰদান কৰা হয় যোৱা 14 জুলাইত। বিশ্বৰ দামী দামী তাৰকা বিশিষ্ট চিকিৎসক বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই সৰ্বোচ্চ মানৱ সেৱা বঁটা লাভ কৰি উৎসাহিত হৈ পৰিছে ডক্টৰ ভুৱনেশ্বৰ বৰ্মন। বাৰ্নেট হোমিওপেথি প্ৰাইভেট লিমিটেড কোম্পানীয়ে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ মূলতে তেওঁ অসমত বহুতো নিঃসন্তান দম্পতীক সন্তান দিবলৈ সক্ষম হৈছে। তেওঁৰ এনে বিশেষ পাৰদৰ্শিতা সেৱাৰ বাবে শ্ৰেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞৰ বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে ডক্টৰ বৰ্মনে ইতিমধ্যে বহুকেইটা বঁটাৰে সন্মানিত হৈছে। ভেৰগাঁৱত থকা স্বস্তি হোমিওপেথিক ফাৰ্মাচীলৈ এটি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিঃসন্তান পৰিয়াল, কেঞ্চাৰ, ডায়েবেটিছ আদি ৰোগৰ ভিৰ হোৱাও দেখা যায়। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। নিউজ চেনেলৰ পৰাই মই অশেষ ধন্যবাদ জনাইছোঁ। মই আজি ভেৰগাঁৱত আজি 2006 চনৰ পৰা প্ৰেক্টিছ কৰি আজি 19 বছৰে হ'ল মোৰ ৰানিং হৈ গ'ল। ক'বলৈ গ'লে মই এজন বৰ ভাগ্যৱান ব্যক্তি, কিয়নো বাৰ্নেট হোমিওপেথি প্ৰাইভেট লিমিটেড কোম্পানীৰ CMDয়ে ডক্টৰ নীতিশ কুমাৰ দুবে ছাৰে বিশ্বত আগশাৰী 7 ষ্টাৰ হোটেল বুজ আল আৰব ডুবাইত ইউনাইটেড আৰবত ৱৰ্ল্ড হোমিও ছামিট টুৰ যোৱা 14 জুলাইত আয়োজন কৰিছিল আৰু তাত মোক স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে এবাৰ গাইনলজিষ্ট বঁটা, যিজন বিশ্বৰ বিখ্যাত আগশাৰী খেলুৱৈ ক্ৰিকেটাৰ ছাউথ আফ্ৰিকাৰ তেখেত জন্টি ৰুথ, লগতে ডুবাইৰ ৰজাৰ ফেমিলি বা ৰয়েল ফেমিলি, তেওঁলোকৰ লগতে তেওঁলোকৰ হাতেৰে বঁটা প্ৰদান কৰে। আৰু দুজন তাত ক্ৰিকেটাৰ আছিলে, শ্ৰীলংকাৰ জয়নাথ জয়চুৰীয়া আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, লগতে বলিউডৰ অনুপম খেৰ ছাৰ আমাৰ ইণ্ডিয়াৰ হয়, আৰু অল বিশ্বৰ তাতে বিভিন্ন হোমিওপেথিক ডক্টৰ ৰাছিয়াৰ বা লণ্ডন তেনেকুৱা বিভিন্ন দেশৰ তাৰমানে ডক্টৰ তাতে উপস্থিত আছিলে, তাত যোগদান কৰিছিল। সপোনতো ভবা নাছিলোঁ মই যে এনেকুৱা এটা অনুষ্ঠানত আগভাগ লৈ বিশ্বৰ দৰবাৰত যে গাইনলজিষ্ট বঁটা গ্ৰহণ কৰিম। আৰু মই ইয়াত আগতেও প্ৰথম বঁটা লাভ কৰিছিলোঁ অল ইণ্ডিয়া হোমিও ৰিচাৰ্চ ছামিট ইউথ আইকন এৱাৰ্ড 19 মাৰ্চ 2023 চনত মহাৰাষ্ট্ৰত। তাৰপিছত আৰু ছেকেণ্ড বঁটা পাওঁ মই হোমিও ৰেভলিউশ্যন 24 ডিচেম্বৰ 2023 ৰত্ন বঁটা মই গ্ৰহণ কৰোঁ বা লাভ কৰোঁ, তাতে উত্তৰ প্ৰদেশ ইউ পি। মই আজি যিমান দিন প্ৰেক্টিছ কৰি আছিলোঁ আৰু তাৰ মাজতেই গাইনলজিষ্ট যিটো নেকি বিষয়, মই এনে অল ট্ৰিটমেণ্টেই কৰোঁ, কেঞ্চাৰৰ পৰা আদি কৰি আপোনাৰ যি পেৰালাইচিছ, ষ্ট্ৰোক, যদি আপুনি ষ্ট্ৰোকৰ যদি কিছুমান লগে লগে হৈছে বা লগে লগে মোক পায়, সি ৰাতিৰ ভিতৰতে ঠিক হৈ যাব। আৰু কোনোবাই ধৰক ষ্ট্ৰোক হোৱাৰ পিছত গুৱাহাটীলৈ লৈ গৈছে, এলবিথলৈ লৈ গৈছে, তেওঁলোকে তাতে গৈ ধৰক এসপ্তাহ 2 সপ্তাহ ৰাখিছে, মানুহজন বাচি আছে, মৃত্যু হোৱা নাই, তেওঁক যদি ৰিটাৰ্ণ ঘূৰাই দিছে, তেনেকুৱা পেচেণ্টৰ মোৰ তাত আহি এসপ্তাহতে তেওঁ মানে আৰোগ্য পাইছে। তেনেকৈ মোটামুটি পেৰালাইচিছ ক'বলৈ গ'লে 1% গেৰাণ্টি নেদেই, কিন্তু মোৰ তাত ক'বলৈ গ'লে মই 80% মই গেৰাণ্টি দিব পাৰোঁ। আৰু গাইনলজিষ্টৰ ক্ষেত্ৰত সন্তানহীনতা এতিয়া দেখিবলৈ পোৱা গৈছে। আজি